হৰ হৰ মহাদেৱ MP ৰকিবুল হুছেইন ডাঙৰীয়া হৰ হৰ মহাদেৱৰ যিটো চাৰ্ট পিন্ধিছিলে তাত লিখা আছিলে হৰ হৰ মহাদেৱ আৰু লগত এখন ফটো আছিলে তাক লৈ বিতৰ্ক কৰিব লাগে বুলি মই নাভাবোঁ কাৰণ আমি মুছলমানে সকলো ধৰ্মক আমি সন্মান কৰোঁ শিৱ শ্ৰীকৃষ্ণ বিষ্ণু আৰু যিমান দেৱ দেৱী আছে আমি সকলোকে সন্মান কৰোঁ আমি কোনো ধৰ্মৰ বিষয়ে বেয়াকৈ নকওঁ আৰু ৰকিবুল হুছেইন ডাঙৰীয়াই এইটোৱে দেখাই দিলে যে আমি মুছলমানে বাকী ধৰ্মক আমি সন্মান কৰোঁ তেওঁ সেই চাৰ্টটো পৰিধান কৰি তেওঁ এইটো দেখাই দিছে আৰু তাৰ বাবে বিতৰ্ক হ'ব লাগে বুলি মই নাভাবোঁ এতিয়া ফেচবুকত বহুতে লিখি আছে আমাৰ নবীজীৰ বিষয়ে বেয়াকৈ লিখি আছে এতিয়াও লিখি আছে আজিও লিখি আছে ৰূপা কলিতা বুলি আছে আৰু কিবা কিবি নাম আছে মই সিমান মনত নাই পাহৰিলোঁ বাৰু তেওঁলোকে লিখি আছে আমাৰ ধৰ্মটোৰ বিষয়ে সেই বুলি কি আমিও লিখিম নেকি তেওঁলোকৰ ধৰ্মটোৰ বিষয়ে বেয়াকৈ বা আমিও ক'ম নেকি আমিতো নকওঁ যদি আমিও সেই একেখিনিয়ে কৈ দিওঁ তেতিয়া সেই মানুহখিনি আৰু আমাৰ মাজত কি পাৰ্থক্য থাকিব যিখিনিয়ে লিখিছে মই সিহঁতৰ কথা কৈছোঁ যিখিনিয়ে আমাৰ ধৰ্মৰ বিষয়ে বেয়াকৈ লিখিছে মই সিহঁতৰ কথা কৈছোঁ ৰকিবুল হুছেইন ডাঙৰীয়াই এইটো এটা বহুত ভাল বাৰ্তা দিছে যে আমি শিৱক সন্মান কৰোঁ শ্ৰীকৃষ্ণক সন্মান কৰোঁ আমি বিষ্ণুদেৱক আমি সন্মান কৰোঁ এইটো এটা খুব ভাল বাৰ্তা